চৰকাৰ তথা ৰেচম বিভাগৰ অমনোযোগিতাৰ বাবে ধ্বংসৰ গৰাহত পৰিছে মুগা পামসমূহ। উপযুক্ত পৰিকল্পনাৰ অভাৱ আৰু চৰম দায়িত্বহীনতাৰ বাবেই মুগা শিল্পৰ প্ৰতি সৃষ্টি হৈছে ভাবুকিৰ। টিয়কৰ কলিয়াপানীস্থিত অভয়পুৰীয়া টিপমীয়া মুগা পামৰ দুৰৱস্থাৰ বাবে সমস্যাত মুগা পালকসকল। মুগা পামখনৰ উত্তৰণৰ বাবে আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ মুগা পালকসকলৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰিজু কুমাৰ শইকীয়াই। হয়চক যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন আঁচনিৰ কথা কয়, হিতাধিকাৰী সৃষ্টিৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰি আহিছে। আৰু সেই সময়ত দেখা গৈছে যে অসমৰ যি চহকী এটা শিল্প মুগা শিল্প, এই মুগা শিল্পৰ যি কেঁচা সামগ্ৰী উৎপাদন কৰা স্থলীসমূহ আচলতে এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে। আৰু তাৰ এক অন্যতম উদাহৰণ হৈছে, আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ প্ৰতিনিধি টাইমৰ দৰ্শকসকলক সেই দৃশ্য দেখুৱাবৰ কাৰণে যে ইতিমধ্যে মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত টিপমীয়া অভয়পুৰী অঞ্চলৰ যি মুগা চৰণীয়া পথাৰ, এই মুগা চৰণীয়া পথাৰ এতিয়া পৰিত্যক্ত হৈ পৰিছে। যিটো সময়ত আচলতে আজিৰ পৰা ৬-৭ বছৰ পূৰ্বে এই অঞ্চলৰ ৰাইজে এই মুগা চৰণীয়া পথাৰৰ পৰা মুগা চৰণীয়া পথাৰত মুগা উৎপাদন কৰিছিল বা সূতা উৎপাদন কৰিছিল। সেই মুগা চৰণীয়া পথাৰ এতিয়া পৰিত্যক্ত। ইয়াত কোনো কৰ্মচাৰী নাহে। যি দুজন কৰ্মচাৰী ইয়াত নিযুক্ত কৰা হৈছে, সেই কৰ্মচাৰীসকল সপ্তাহৰ মূৰত এদিন তেওঁলোকে মাত্ৰ আহে। আৰু ইয়াৰ বাবে উন্নয়নৰ বাবে যি আঁচনি গ্ৰহণ কৰিব লাগিছিল, কোনো ধৰণৰ উন্নয়নমূলক আঁচনিত তেওঁলোকে মনোনিৱেশ নকৰে, যাৰ বাবে এতিয়া এনে এক অৱস্থাৰ সূচনা হৈছে। আৰু এই যি সময়ত আচলতে মুগা শিল্পক তেওঁলোকে অন্যতমে কৃষি কৰ্ম হিচাপে গ্ৰহণ কৰিছিল এই অঞ্চলৰ ৰাইজে, সেইসকল ৰাইজ এতিয়া আচলতে এই অৱস্থা দেখি তেওঁলোক নিজে হতাশগ্ৰস্ত হৈ পৰিছে। মই তেনে এজন মুগা পালক মোৰ সৈতে উপস্থিত আছে, মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, ইয়াৰ পৰা আপোনালোকে মুগা পালন কৰিছিল নেকি এটা সময়ত? ইয়াতে আমি মুগা পালন কৰি এভাগে আমি সকলো ৰাইজ চলিছিলে বহুতো মানুহ, কিন্তু এতিয়া পাবলৈ নাই মুগা সঁচ, আৰু মুগা গছো নাই তেনেকৈ ভাল সঁচো নাই, গছো নাই, মানুহো নাই, আগৰকেইটা সহায় অনুভূতিও নাই চৰকাৰৰ। এতিয়া মুগা পৰিবলগীয়া হোৱা নাই, মুগাই নাই। এতিয়া সাধু কথা লিখিয়া হ'ল মুগা, সাধু কথা লিখিয়া হ'ল আমাৰ। কিহৰ কাৰণে এনেকুৱা অৱস্থা? গছৰ অৱস্থা আৰু প্ৰতিপাল নাই, গছৰ মানুহবিলাক নাই, সঁচ নাই। প্ৰদূষণৰ মুগা যিখিনি আনে তাকো মৰি যায়। কিমান মাটি আছে মুগা? গোটেই মাটিখিনি হ'লে 200-300 বিঘামান মাটি আছে আমাৰ। প্ৰতিপালৰ অভাৱত এনেকুৱা হৈ আছে। প্ৰতিপালৰ বাকী গছেই নাই প্ৰায়বোৰ। আমাৰ এইখিনিতে আছে গছ কিছুমান, বাকীবোৰ 2জোপা 4জোপা 10জোপা 20জোপা এনেকৈ বাকী মৰি গৈছে। চৰকাৰখনৰ ৰেচম বিভাগৰ এজন মন্ত্ৰী আছে, এটা ৰেচম বিভাগ আছে, তাৰ বিষয়ববীয়া আছে, সেইসকল ইয়ালৈ আহেনে নাহে? সেইবিলাক কোনো অহা দেখা নাই আজিলৈকে। নাই। কিমান বছৰ দেখা নাই? এই দেখাই নাই প্ৰায় ধৰি লওক আজি 15-20 বছৰমান তেনেকৈ অহাই নাই আজিলৈকে ইয়াত তেওঁলোক কোনো। বেয়া নালাগে নে আপোনালোকৰ সন্মুখত এই এখন ইমান ধুনীয়া এখন মুগা চুমনি আছিল, আৰু এই মুহূৰ্তত এখন পৰিত্যক্ত, এই ভাল লাগে? উপায় নাই। চৰকাৰ এতিয়া কথা এতিয়া কি ক'ব, আমিতো ক'লে নহ'ব। এতিয়া চৰকাৰৰ কথা এতিয়া নহাকেই তেওঁলোকে কাম এই গোটেই চলাই আছে, দৰমহা পায়, আগত কাম কৰে হাবি জাবি কাটে। আজিকালি এতিয়া আপুনি এইফালে সোমাবই নোৱাৰে, ইমান হাবি বাঘৰ কাৰণে। গছো নাই, চুমো নাই। কি ক'ব চৰকাৰক? চৰকাৰক এতিয়া অনুৰোধ কৰোঁ যাতে আকৌ চুমনিখন পুনৰ জীৱিত কৰে, ৰাইজক সা সুবিধা দিয়ে, আমি মুগা চুগা যাতে পুহিব পাৰোঁ, ভৱিষ্যত আগবাঢ়িব। যেতিয়া মুগা পালন কৰিছিল বা মুগা পুহিছিল, সূতা উৎপাদন কৰিছিল, কেনেকুৱা ধৰণৰ আয় হৈছিল? মানে যথেষ্ট। এতিয়া মুগা খেতি ইমান অইন প্ৰতিপাল বস্তু নাই, মানে যিমান লাভজনক হয় অইন খেতিয়ে নাপায়গৈ। কয় আৰু গুটি মুগাতকৈ আৰু পইচা নাই, একদম কেছ পইচা ইয়াৰ। আৰু সূতাটো হয় উৎপাদন, সূতাটোও ভাল, যিকোনো চাৰ্ট পেণ্ট যিকোনো বিক্ৰী হৈ যায়। কিন্তু নাই ন এতিয়া মুগা দেখি লগ হৈ পোৱা নাই, ক'লো নহয় আপোনাক। এতিয়া সাধু কথা লিখিলে মুগা ক'ৰ পৰা হয়, কেনেকৈ সূতা কাটে তাকেই নাজানে। মোৰ পিছৰ ল'ৰা ছোৱালীবোৰে নাজানে মোৰ ভাগ। ধন্যবাদ জনাইছোঁ। আন এজন মুগা পালক আছে। কি ক'ব দাদা, মুগাটো খেতি কৰিছিলে আগতে, আৰু এই মুহূৰ্তত কি হৈছে কথাটো? এই মুহূৰ্তত মানে গোটেইখন হাবিৰ জংঘল হোৱাৰ কাৰণে আৰু উন্নত মানৰ সঁচ নোহোৱাৰ কাৰণেও হ'ল গছ কিছুমান গছ মানে কি হ'ল, বুঢ়া হৈ গ'ল। কোনো মানে ইয়াত দায়িত্ব নাই কৰ্মচাৰীসকলক। গছ কলম দিব লাগে, কলম হেৰি নাই। তাৰপিছত গোটেইখন আপোনাৰ অৰণ্য হ'ল মাজলৈ, তাত মানুহ মানে বাঘ ওলায়, সেইকাৰণে মানুহে কি হ'ল তাত মুগা পুহিলৈ যাব নোৱাৰা হ'ল। কিছুমান এনেকৈ বহুত সমস্যা বহুতখিনিয়ে আছে, কিন্তু
আৰু ধন্যবাদ জনাইছোঁ। এয়া আছিল টিপমীয়া অভয়াপুৰী এখন মুগা চৰণীয়া পথাৰ। কেৱল মুগা চৰণীয়া পথাৰ কেৱল এইখনেই নহয়, এতিয়া যোৰহাট জিলাতে কেইবাখনো এনেকুৱা মুগা চৰণীয়া পথাৰ আছে আৰু যিসমূহ পথাৰ এতিয়া আচলতে জৰাজীৰ্ণ ৰূপ ধৰিছে, পৰিত্যক্ত অৱস্থাত আছে